অসমীয়া ভাষা আমি সকলোৱে জানো এম সৰস্বতী দিনৰ পৰাই খাতি অসমীয়া ভাষাত পৰিণত হৈছে খাতি লিখিত ভাষাত পৰিণত হৈছিলে ব্লুটুথটো যে আছে লগাই থোৱা আমাৰ এম সৰস্বতীৰ দিনৰ অল্লাচৰী চাউণ্ডটো পোৱা নাই ইয়াত এই লাষ্টত আছে এইফালে আছে ভাৰতবৰ্ষৰ এইটো ভাষাৰ ভিতৰত সংস্কৃতৰ পৰা প্ৰথম ৰামায়ণ অনুবাদ হোৱাৰ যি সময়ত উড়িয়া ভাষাটো সংস্কৃতৰ পৰা ৰামায়ণ অনুবাদ আছিল তেতিয়া আমাৰ অসমীয়া ভাষাত ৰামায়ণ অনুবাদ হৈছে তো মাধৱ কন্দলীয়ে সেই কাম কৰিছিল তো এই যে বহু দিনৰ বছৰ আগৰ পৰা বা হাজাৰোধিক বছৰ আগৰ পৰা অসমীয়া ভাষাৰ সাহিত্যিক চৰ্চা অসমীয়া ভাষাৰ যি প্ৰবাহমান জনগণৰ মাজৰ চৰ্চা সেই চৰ্চাত কালি কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে অসমীয়া ভাষাক ভাৰতবৰ্ষৰ ক্লাছিকেল ভাষাবিলাকৰ ভিতৰত এটা ভাষাৰূপে টোটেল 11টা ভাষা হ'ল কালি সেই 11টাৰ ভিতৰত এটা অসমীয়া ক্লাছিকেল ভাষা ভাৰতবৰ্ষৰ এইটো পৰিগণিত হ'ল গতিকে অসমীয়া ভাষাক ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে প্ৰথমতে আমি সন্তোষ প্ৰকাশ কৰিছোঁ আদৰণি জনাইছোঁ আৰু সেই আদৰণি জনাবৰ কাৰণে আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ কিন্তু দেখিছোঁ যে যি সময়ত অসমীয়া ভাষাই আমাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা বা ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰিছে সেই সময়ত যেন কৃতিত্ব লাভ কৰিবৰ কাৰণে কোনে এই কামটো কৰিলে কোনে তাৰ কাৰণে ক্ৰেডিট পাব কৃতিত্বৰ কাৰণে যেন এটা প্ৰতিযোগিতা হৈছে সৰ্বানন্দ সোণোৱালে প্ৰথমতে টুইটটো কৰিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক্ৰেডিটটো পাব নে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট বেছি নে সৰ্বানন্দ সোণোৱালৰ বেছি ইয়াক লৈ যেন এটা অঘোষিত প্ৰতিযোগিতা বিজেপি দলৰ আকৌ তাতে আৰু এজন মানুহে চান্স এটা ল'বলৈ চেষ্টা কৰিছে প্ৰবৃত্ত মাৰ্কেটাৰ নামৰ মানুহজনে তেওঁ চেষ্টা কৰিছে যে তেওঁ কৃতিত্ব আছে এনেকুৱা ধৰণৰ এটা আমি দেখিছোঁ যে কৃতিত্বৰ এখন যুঁজ এটা টনা আঁতৰা এটা প্ৰতিযোগিতা আমি বিজেপি দলৰ ভিতৰতে বিজেপি চৰকাৰৰ ভিতৰতে আমি দেখিবলৈ পাইছোঁ সেইকাৰণে এই মুহূৰ্তত আমি একদম স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ যে অসমীয়া ভাষাই ক্লাছিকেল ভাষাৰ মৰ্যাদা বা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ কাৰণে কোনো ব্যক্তি বিশেষ কৃতিত্বৰ দাবীদাৰ কেতিয়াও হ'ব নোৱাৰে প্ৰকৃত কৃতিত্ব অসমীয়া ভাষাৰ স্বমহিমা স্বস্বীকৃতিৰে মহিয়ান আমাৰ অসমীয়া ভাষা আমি সকলোৱে জানো যে ভাৰতৰ আজি যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অসমীয়া এই অসমীয়াই 5th চেঞ্চুৰী পঞ্চম দশকে 1500 বছৰ হ'লে ভাষাটোৱে ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰে পঞ্চম দশকতে অসমীয়া আমাৰ সৰুপথাৰ নগাজুলি খনিকৰ গাঁৱত অসমীয়া লিপি সংস্কৃততে লিখিছে কিন্তু তাত অসমীয়া লিপিৰ উপস্থিতি অনুভৱ কৰা